নমস্কাৰ বন্ধু বান্ধৱীসকল মই ধনজিত কলিতা পোনপ্ৰথমে আপোনালোক সকলোকে বহুত স্বাগতম জনাইছো আৰু বন্ধুসকল লৈ আহিছো আপোনালোকৰ মাজলৈ খুবেই সুন্দৰ এটা ভিডিঅ' আৰু আজি আমি এই ভিডিঅ'টোত পুনৰ আলোচনা কৰিবলৈ গৈ আছো মেথছৰ এখন খুবেই সুন্দৰ আৰু বহুতে বেছি গুৰুত্বপূৰ্ণ প্ৰশ্ন কাকত আৰু আজি মই আপোনালোকৰ বাবে লৈ আহিছো কেইটামান অতিকে গুৰুত্বপূৰ্ণ প্ৰশ্ন গতিকে আপোনালোকে ধুনীয়াকৈ সকলোৱে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব বন্ধুসকল ইয়াতে ধুনীয়াকৈ আপোনালোকে প্ৰথমটো প্ৰশ্ন সকলোৱে দেখিছে যে ইয়াতে প্ৰথমটো প্ৰশ্ন কি কৈছে তলৰ কোনটো সংখ্যা মৌলিক হয়নে which are the prime numbers মানে আমাক সুধিছে ইয়াতে তলত যিকেইটা ইয়াতে নাম্বাৰ দিয়া আছে 823 243 হয়নে তাৰ পিছত 221 আৰু 143 ইয়াৰে কোনটো প্ৰাইম নাম্বাৰ আমাক হেতু সুধিছে গতিকে প্ৰাইম নাম্বাৰ হ'ব লাগিলে কি ছিল ইয়াৰে কন্ডিশনটো যে প্ৰাইম নাম্বাৰ হ'ব লাগিলে যেটো নাম্বাৰ ইয়াতে থাকিব সেই নাম্বাৰটোৰ দুটা ফেক্টৰ থাকিব লাগিব অৰ্থাৎ দুটা উৎপাদক থাকিব লাগিব উৎপাদক দুটা কি কি এটা সংখ্যাটো নিজে আৰু আনটো কি হ'ব লাগিব এক হ'ব লাগিব হয়নে গতিকে নিশ্চয় আপোনালোকে ইয়াৰে ডেফিনেশনখিনি সকলোৱে জানে এতিয়া আমি ইয়াৰে বাছিব লাগে যে কোনটো হয় প্ৰাইম নাম্বাৰ ঠিক আছে গতিকে ইয়াতে 823 এইটো যদি আমি ইয়াতে পৰীক্ষা কৰো তেতিয়া হলে 823 টোক আমি 823 ত বাহিৰে বেলেগ আৰু একো সংখ্যাৰে বিভাজ্য কৰিব নোৱাৰিম ঠিক আছে কিন্তু যদি আমি 243 টো চাও তেতিয়া হলে 243 টো আমি বিভাজ্য কৰিব পাৰিম কেনেকৈ পাৰিম সক আপোনালোকে ইয়াতে নাম্বাৰ কেটা যদি আপোনালোকে যোগ কৰে মানে ডিজিট কেটা যদি যোগ কৰে 2 4 6 6 3 কিমান হ'ব 9 হ'ব অৰ্থাৎ গোটেই কেটা অংকৰ যোগফল যেহেতু 9 হৈছে গতিকে 243 ক আমি 9 ৰে বিভাজ্য কৰিব পাৰিম কিমান বা যাব 9 27 গুণ যাব মানে 9 পূৰণ 27 কৰিলে আপোনালোকে কিমান পাব ইয়াতে 243 পাব ঠিক একেদৰে যদি আপোনালোকে 221 ক এবাৰ হৰণ কৰিব যায় তেতিয়া হলে 221 ক আপোনালোকে ধুনিয়াকে 13 ৰে হৰণ কৰিব পাৰিব আপোনালোকে যেতিয়া মানে কি কৰিব 13 ৰ লগত 17 পূৰণ কৰিব তেতিয়া আপোনালোকে ধুনিয়াকে পাই যাব কিমান 221 বা আপোনালোকে যদি এবাৰ 143 টোৰ মানে উলিয়াব যায় তেতিয়া হলে 143 টোকো আপোনালোকে ধুনিয়াকে হৰণ কৰিব পাৰিব 11 ৰে ঠিক আছে 11 ৰে বিভাজ্য নিয়মটো কেনেকুৱা আছিল যে ইয়াতে যুগ্ম আৰু অযুগ্ম স্থানৰ সংখ্যা বিলাকৰ পাৰ্থক্য লাগে ইয়াতে অযুগ্ম স্থানত কি আছে 3 টো আছে আৰু 1 টো আছে আৰু মাজত কি আছে 4 টো আছে হয়নে গটিকে 3 আৰু 1 যোগ কৰিলে কিমান পাম আমি 4 পাম 4 ৰ পৰা 4 গলে কিমান থাকিব বলে 0 থাকিব গটিকে এটো 11 ৰে বিভাজ্য হ'ব গটিকে যদি আমি চাও তেতিয়া হলে 11 ৰে কিমান বাৰ যাব 11 1 গুণ 11 11 3 গুণ 33 মানে 11 ৰে কিমান বাৰ যাব 13 বাৰ যাব আমি ধুনিয়াকে গম পাই গলো যে ইয়াতে 243 টো এটা কম্পোজিট নাম্বাৰ হয় 221 টো এটা কম্পোজিট নাম্বাৰ হয় আৰু 141 টো কি হয় এটা কম্পোজিট নাম্বাৰ হয় গটিকে আমি ধুনিয়াকে ক'ব পাৰো যে ইয়াৰে প্ৰথমটো কি হ'ব শুদ্ধ উত্তৰ মানে এটো এটা প্ৰাইম নাম্বাৰ ঠিক আছে পুৰা ক্লিয়াৰ গটিকে বন্ধুসকল মই আশা কৰিছো আপোনালোকে ধুনিয়াকে সকলোৱে বুজি পাইছে আৰু এই সেগতে আপোনালোকক সকলোকে জনাই লব বিচাৰিছো যে যদি আপোনালোকে যি কোনো ধৰণৰ এডুকেশনাল ইনফৰমেশন মেথছৰ বিভিন্ন ধৰণৰ কোৱেশ্চন এনসাৰ আৰু যদি আপোনালোকে মেথছৰ মক টেষ্ট নাইবা কুইজত অংশগ্ৰহণ কৰিব বিচাৰে তেতিয়া হলে আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলত জয়েন হ'ব পাৰে লিংক ডেসক্ৰিপচনত দিয়া আছে বন্ধুসকল এবাৰ চাওকছো ইয়াৰে পিছৰ প্ৰশ্নটো এইটো খুবেই সুন্দৰ প্ৰশ্ন আৰু ইয়াতে আমাক প্ৰশ্নটো কি কৈছে যে ইয়াতে আমাক কৈছে 16 হৰণ 4 হৰণ 4 আৰু 4 দুটাৰ মাজত আমাক কি কৰি দিছে ইয়াতে এটা ব্ৰেকেট দি দিছে হয়নে মানে আমি ইয়াতে কেনেকৈ কৰিব লাগিব প্ৰথম কথা 16 টোক আমি হৰণ কৰিব লাগিব কিহেৰে 4 হৰণ 4 ৰে ঠিক আছে মানে যেহেতু ইয়াতে ব্ৰেকেটটো আছে গটিকে যদি আমি ইয়াতে বদমাছ ৰুল এপ্লাই কৰিব যাও বদমাছ ৰুল এপ্লাই কৰিব লাগিলে কি আছিল যে বদমাছত প্ৰথমে আমি কাৰ কাম কৰিব লাগে ব্ৰেকেটৰ কাম কৰিব লাগে হয়নে গটিকে ইয়াতে যদি আমি 4 ৰে হৰণ কৰো তেতিয়া হলে আমি কিমান পাম 1 পাম ঠিক আছে 4 যদি 4 ৰে হৰণ কৰো আমি 1 পাম গটিকে আগত দেখি কি আছে ইবাগে 16 আৰু হৰণ চিহ্ন আছে ঠিক আছে এতিয়া চাওক আপোনালোকে যে 16 যদি আমি 1 ৰে হৰণ কৰো তেতিয়া হলে আমি উত্তৰ কিমান পাম বলে 16 1 ৰে হৰণ কৰিলে আমি উত্তৰটো 16 পাম মানে ধুনিয়াকে আমি গম পাই গলো ইয়াৰে শুদ্ধ উত্তৰ কি হ'ব 16 টোই হ'ব ঠিক আছে মই আশা কৰিছো ধুনিয়াকে আপোনালোকে ক্লিয়াৰ কৰিব পাৰিছে এবাৰ আগবাঢ়িছো ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলৈ আৰু এইটো খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় ইয়াতে আমাক প্ৰশ্নটোত কি কৈছে যে 1 সেকেন্ডক ঘণ্টাত প্ৰকাশ কৰিলে হ'ব মানে 1 সেকেন্ডক যদি আমি ঘণ্টালৈকে কনভাৰ্ট কৰি দিও তেতিয়া হলে আমি কিমান পাম তো প্ৰথম কথা আমি জানিব লাগিব যে 1 ঘণ্টাত কিমান সেকেন্ড ঠিক আছে তো প্ৰথম কথা আমি জানিব লাগিব যে 1 ঘণ্টাত আমি কিমান সেকেন্ড পাম বলে 1 ঘণ্টাত 60 মিনিট আৰু 1 মিনিটত কিমান সেকেন্ড 60 সেকেন্ড গটিকে আমি ক'ব পাৰো যে 1 ঘণ্টাত কিমান হ'ব 60 পূৰণ 60 সেকেন্ড হ'ব ঠিক আছে 1 ঘণ্টাত কিমান সেকেন্ড হ'ব 60 পূৰণ 60 সেকেন্ড হ'ব গটিকে আমাক এতিয়া সুধিছে যে 1 সেকেন্ডত কিমান ঘণ্টা মানে 1 সেকেন্ডক যদি আমি 60 পূৰণ 60 ৰে হৰণ কৰি দিও 6 6 গুণ কিমান হ'ব ইয়াতে 36 হ'ব হয়নে 0 0 কিমান হ'ব ইয়াতে দুটা শূন্য গটিকে আমি একক যদিহে
36 হৰণ কৰি দিওঁ তেতিয়াহ'লে আমি ইয়াতে উত্তৰটো পাই যাম আমি একক 36 হৰণ কৰিলে আমি কি কৰিব লাগিব দশমিকৰ পিছত আমি এটা শূন্য দুটা শূন্য তিনিটা শূন্য লগাব লাগিব কিমান হ'ব তেতিয়াহ'লে ইয়াতে হ'ব আপোনাৰ 10000 হৈ যাব 10000 হ'লে আমি এতুৰে ধুনীয়াকৈ দুইবাৰ পঠাব পাৰিম ডাইৰেক্টলি আমি দুইবাৰ এতুৰে যদি কৰি দিওঁ তাৰ পিছত আকৌ যিখিনি ৰ'ব সেইখিনিক আপোনালোকে ধুনীয়াকৈ কৰিব 7 বাৰ যাব ঠিক আছে তো আপোনালোকৰ এনেকুৱাকৈ ওলাই থাকিব যে 2.777 ... এনেকৈ ওলাই থাকিব মানে ঠিক আছে মানে একক যদি আপুনি 36 হৰণ কৰে তেতিয়াহ'লে আপুনি ইয়াতে কিমান পাব উত্তৰটো ঠিক এনেকুৱা আকৃতিৰ এটা পাব ঠিক আছে 2.777777 এনেকৈ ওলাই থাকিব গতিকে আপোনালোকে এতিয়া উত্তৰটো চাওক এনেকুৱা ক'ত আছে ইয়াতে যে 2. কেইটা 0 আছে ইয়াতে 3টা 0 আছে হয়নে গতিকে 3টা 0 ক'ত আছে আমি যদি চাও লাষ্টত 27 আছে 27 ইয়াতে এটাটো নাই 27 মানে এটা কথা যিহেতু পাছতকৈ ডাঙৰ আহিছে ইয়াৰে পিছৰ সংখ্যাটো গতিকে আমি ডাইৰেক্টলি এনেকৈ লিখিব পাৰোঁ যে 0.00028 আমি এইটো লিখিব পাৰোঁ গতিকে এইটো ক'ত আছে এইটো যদি চাও আমি ইয়াতে এ নম্বৰ অপচনটো হয়নে মানে এইটো কি হ'ব ইয়াৰে শুদ্ধ উত্তৰ মই আশা কৰিছোঁ ধুনীয়াকৈ আপোনালোকে সকলোৱে বুজি পাইছে বন্ধুসকল এইবাৰ চাওকচোন ইয়াৰ পিছৰ প্ৰশ্নটো আৰু এইটো খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় ইয়াতে আমাক প্ৰশ্নটোত কি কৈছে যে 0.393939 আমাৰ সুধিছে যে ইয়াৰ মানৰ সমান কোনটো হ'ব মানে ইয়াতে ভগ্নাংশত আমাক লিখিছে মানে কিন্তু হ'ব 100 ভাগৰ 39 হ'ব নে 99 ভাগৰ 39 হ'ব নে 100 ভাগৰ 93 হ'ব নে ওপৰৰ এটাও নহয় ইয়াৰে কোনটো শুদ্ধ উত্তৰ আমি বাছি উলিয়াব লাগে হয়নে গতিকে প্ৰথম কথা আমাক ইয়াতে যেটো নাম্বাৰ হেতু কেনেকৈ দিছে 0.393939 এনেকৈ ডট কে আমাক দিছে ঠিক আছে তাৰ মানে আমি কি বুজিছোঁ 393939 এনেকৈ 39 ওলাই আছে এবাৰ 3 ওলাই এবাৰ 9 ওলাই এবাৰ 3 ওলাই এবাৰ 9 ওলাই গতিকে আমি এইটো কেনেকুৱাকৈ লিখিব পাৰোঁ এনেকুৱাকৈ লিখিব পাৰোঁ যে 0.39 আৰু আমি কি কৰিব পাৰোঁ ইয়াৰ ওপৰত এডাল আমি বাৰ চিন লগাই দিব পাৰোঁ ঠিক আছে বাৰ চিনডালে কি বুজাব যে 3টো বাৰে বাৰে ওলাই আছে এতিয়া চাওক এই বাৰ চিনডালৰ কিন্তু এটা সাংঘাতিক পাৱাৰ আছে মানে শক্তিমানৰ নিচিনা পাৱাৰ আছে কি পাৱাৰ আছে যে জেনেৰেলি আমি যিকোনো সংখ্যাৰ তলত কি দেখা পাওঁ এটা 1 থাকে বুলি দেখা পাওঁ মানে জানো আৰু যিকোনো সংখ্যাৰ তলত এটা 1 থাকে কিন্তু যিটো সংখ্যাৰ ওপৰত এই বাৰ চিনডাল থাকিব আৰু যদি তাৰ আগত দশমিকটো এনেকৈ টপকি থাকে তেতিয়াহ'লে কি হ'ব জানেনে ইয়াৰ তলত মানে এটা সংখ্যাৰ ওপৰত যদি এনেকুৱাকৈ বাৰ চিনডাল থাকে তেতিয়াহ'লে এটা ন থাকিব এতিয়া যেহেতু ইয়াতে দুটা সংখ্যাৰ ওপৰত আছে গতিকে দুটা ন নামি আহিব ঠিক আছে ওপৰত কি আছে ইয়াতে 39 আছে গতিকে ইয়াতে উত্তৰটো এইটোৱে হ'ব 99 ভাগৰ 39 ক'ত আছে শুদ্ধ উত্তৰ বি নম্বৰ অপচনটোত ক্লিয়াৰ এতিয়া চাওক ইয়াৰে পিছৰ প্ৰশ্নটো আৰু এইটো আমাক ক'ত নিব দিছে ঘাত হিচাপে লিখিব দিছে হয়নে মানে পাৱাৰত লিখিব দিছে গতিকে খুব সুন্দৰ হয় বাৰু এই প্ৰশ্নটো কি কৈছে ইয়াতে 43 পূৰণ সৰি বাৰু 243 পূৰণ 27 ন গতিকে 243 পূৰণ 27ক আমি যদি এনেকুৱাকৈ পাৱাৰত লিখো তেতিয়াহ'লে কিমান হ'ব তো আপোনালোকে এটা কাম কৰক ধুনীয়াকৈ এনেকৈ 27টোক যদি আপোনালোকে পাৱাৰ বনালে 27টো কেনেকৈ লিখিব পাৰে 3টাৰ পূৰণফল হয়নে নহয় মানে চাওক এনেকৈ আপোনালোকে যে 27টো আপুনি ল'লে 3ৰে আপুনি ধুনীয়াকৈ হৰণ কৰিব পাৰে 3 9 গুণ 27 তাৰপিছত আকৌ 9টোক আপুনি হৰণ কৰিব পাৰে 3ৰে 9 3 বাজ যাব কেইটা 3 পালো আমি এটা দুটা তিনিটা তাৰ মানে 27 লিখা বা 3টা লিখা একেই কথা ঠিক আছে তাৰ পিছত যদি আপুনি এইটোও কৰি চাই 243টো যদি আপুনি ইয়াতে ধুনীয়াকৈ কৰি চাই তেতিয়াহ'লে 243টো আপুনি কিমান বাৰ পাব 243ক আপুনি ধুনীয়াকৈ 3ৰে কাটি দিয়ক 3 8 গুণ 24 3 1 গুণ 3 তাৰপিছত ইয়াতে আকৌ কিমান হ'ব বোলে 3ৰে যাব 3 2 গুণ 6 তাৰপিছত 3 7 গুণ হ'ব আপোনাৰ 21 ঠিক আছে তাৰপিছত ইয়াতে আপুনি কিমান পাব বোলে 3ৰে 3 9 গুণ হ'ব 27 তাৰপিছত 3ৰে 3 গুণ 9 কেইটা 3 পালো আমি এটা দুটা তিনিটা চাৰিটা পাঁচটা মানে আমি লিখিব পাৰোঁ ইয়াতে 243 সমান আমি কেইটা লিখিব পাৰোঁ 3 5টা লিখিব পাৰোঁ আগতে 3 কেইটা আছিলে 3টা এবাৰ 3 কেইটা পালো আমি 5টা গতিকে যেহেতু গোটেইখিনি ইয়াতে পূৰণ হৈ আছে গতিকে পূৰণত কি হয় ঘাতবিলাক যোগ হয় গতিকে আমি গোটেইখিনি একেলগে লিখিব পাৰোঁ কেনেকুৱাকৈ 3 টু দি পাৱাৰ 8 হিচাপে তো এইটো কি হ'ব ইয়াৰে শুদ্ধ উত্তৰ অৰ্থাৎ ক'ত আছে ইয়াতে এ নম্বৰ অপচনত আছে হয়নে এ নম্বৰ অপচনটো কি হ'ব ইয়াৰে শুদ্ধ উত্তৰ হ'ব পুৰা ক্লিয়াৰ বন্ধুসকল এইবাৰ আগবাঢ়িছোঁ আমি ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলৈ আৰু এইটো বহুতেই বেছি গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় ইয়াতে চাওক আপোনালোকে প্ৰশ্নটোত কি দিছে যে এটা ৰম্বাছৰ কৰ্ণৰ উডালৰ দৈৰ্ঘ্য ক্ৰমে 6 সেণ্টিমিটাৰ আৰু 8 সেণ্টিমিটাৰ আমাক ইয়াৰে বাহুৰ দৈৰ্ঘ্য কিমান সুধিছে ঠিক আছে গতিকে ৰম্বাছবিলাক কেনেকুৱা হয় যে ৰম্বাছবিলাক আমি জানো যে গোটেইকেইডাল বাহু ৰম্বাছৰ কি হয় সমান হয় হয়নে মানে এইডাল বাহু যিমান এইডাল বাহু সমান এইডাল বাহু মানে তাৰপিছত এইডাল বাহু তো গোটেইকেইডাল বাহুৱে ৰম্বাছৰ কি হয় সমান সমান হয় এইটো কি বুলি ক'ব ৰম্বাছ বুলি ক'ব এতিয়া চাওক ইয়াতে আমাক কি কৈছে যে ৰম্বাছৰ দুডাল কৰ্ণ থাকিব মানে আমি যদি ধৰি লওঁ এই ৰম্বাছটোৰ নাম কি হয় এ বি চি ডি এইটো হৈছে ৰম্বাছ
ঠিক আছে পুৰা ক্লিয়াৰ আপোনালোকৰ তো ইয়াতে এই যিবিলাক মুখামুখিকে যিবিলাক শীৰ্ষবিন্দু থাকিব সেইবিলাকক সংযোগ কৰা যিডাল ৰেখা এডালক আমি কি বুলি ক'ম কৰ্ণ বুলি ক'ম ঠিক আছে তো BC এডাল কৰ্ণ হ'ব তাৰ পিছত যদি আমি ইয়াতে A ৰ পৰা D লৈকে যদি এডাল ৰেখা টানি দিও তেতিয়াহলে এডাল কি হ'ব এডাল কৰ্ণ হ'ব ঠিক আছে আৰু আমি সকলোৱে জানো যে ৰম্বাসৰ কৰ্ণ দুডালে সদায় কি কৰে এডালে আনডালক মানে সমদ্বিখণ্ডিত কৰে ঠিক আছে মানে এইখিনিৰ মান যিমান হ'ব এইখিনিৰ মানো সিমান হ'ব বস্তুটো বুজি পাইছেনে আপোনালোকে মানে এই বিন্দুটোক যত কাটাকাটি কৰিছে এই বিন্দুটোক যদি আমি O বিন্দু হিচাপে দি লও তেতিয়া হলে ইয়াতে C ৰ পৰা O লৈকে যিমান দূৰত্ব এই O ৰ পৰা B লৈকে সিমানে দূৰত্ব মানে সমানে দ্বিখণ্ডিত কৰি দিয়ে ৰম্বাসৰ এই কৰ্ণ দুডালে কাটাকাটি কৰাৰ পিছত ঠিক একেদৰে ইয়াতে A ৰ পৰা O লৈকে যিমান দূৰত্ব সেই O ৰ পৰা আকৌ D লৈকে সিমানে দূৰত্ব ঠিক আছে আৰু এটা কথা যে ৰম্বাসৰ যেতিয়া কৰ্ণ দুডালে কাটাকাটি কৰে তেতিয়া কি হয় ইয়াতে 90 ডিগ্ৰীৰ কোণ উৎপন্ন কৰে চাৰিওটাই এই যে সাইটটা আমি কোণ দেখা পাইছো ইয়াতে এই চাৰিটা কোণে কি হ'ব ইয়াতে 90 ডিগ্ৰীৰ কোণ হ'ব গতিকে আপোনালোকে এতিয়া ধুনিয়াকৈ সাগে সকলে এটা বস্তু লক্ষ্য কৰিব পাৰিছে যে যেহেতু এই কৰ্ণডাল সমানে দ্বিখণ্ডিত কৰিছে গতিকে এডাল কৰ্ণ কিমান বুলি কৈছিলে আমাক এডাল কৰ্ণ প্ৰথমতে কৈছিল আমাক কিমান যে ইয়াতে 6 সেন্টিমিটাৰ ঠিক আছে গতে A ৰ পৰা D লৈকে কিমান হয় 6 সেন্টিমিটাৰ গতিকে 6 টুক যদি আমি সমানে ভগাই দিও A ৰ পৰা O লৈকে 3 হ'ব তাৰ পিছত O ৰ পৰা D লৈকেও 3 হ'ব তো 3 3 6 হৈ গ'ল এইডাল আৰু এইডাল কিমান বুলি কৈছে 8 সেন্টিমিটাৰ মানে এই ইবাগৰ টুকুৰাটো যদি 4 হয় ইবাগৰ টুকুৰাটো 4 হ'ব ক্লিয়াৰ নাই ইয়ালৈকে এতিয়া আপোনালোকে ইয়াতে এটা বস্তু লক্ষ্য কৰকছো মানে আপোনালোকে এনেকুৱা ধৰণৰ এটা ইয়াতে চিত্ৰ দেখিছে যে C ৰ পৰা O লৈকে এডাল ৰেখা গৈছে O ৰ পৰা আকৌ D লৈকে আহিছে আৰু এডাল C ৰ পৰা ধুনিয়াকে D লৈকে গৈছে ঠিক আছে মানে আমি যদি এটো ইবাগে বাহিৰত আনি চাও এনেকুৱাকে এডাল ৰেখা গৈছে ইয়াতে ধুনিয়াকে আপোনালোকে চাওক এনেকুৱাকে কৰ্ণডাল গৈছে নে এনেকুৱাকে কৰ্ণডাল তাৰ পিছত এই কৰ্ণডাল এনেকুৱাকে কি কৰিছে এটা 90 ডিগ্ৰী কোণ ইয়াতে উৎপন্ন কৰিছে ঠিক আছে আৰু কি কৰিছে এইডাল এনেকুৱাকে এডাল ৰেখা আমাৰ ৰম্বাসৰ বাহুডাল এনেকুৱাকে ৰম্বাসৰ বাহু হিচাপে আছে ঠিক আছে এতিয়া চাওক আপোনালোকে যে এই তলৰডাল কি হয় তলৰডাল হয় ৰম্বাসৰ বাহু এইডাল কি হয় এইডাল ৰম্বাসৰ বাহু হয় নাম কি আছিল ইয়াতে C আৰু D এইডাল ৰম্বাসৰ বাহু ঠিক আছে এই কোণটো কি কয় এই কোণটো হৈছে এটা সমকোণ ঠিক আছে এতিয়া চাওক আমি জানো যে ইয়াতে বিন্দুটো কি আছিল O বিন্দু আছিল মানে আমি এটা কথা এতিয়া গম পালো যে O ৰ পৰা D লৈকে কিমান দূৰত্ব O ৰ পৰা D লৈকে এডাল যি ৰেখা আছে এডালৰ দূৰত্ব কিমান ইয়াতে পাইছো আমি 3 পাইছো তাৰ পিছত O ৰ পৰা C লৈকে কিমান বলে আমি 4 পাইছো যেহেতু এইটো এটা কি হয় বলে এইটো এটা সমকোণী ত্ৰিভুজ হয় গতিকে সমকোণী ত্ৰিভুজত কি আছিল যে লম্ব স্কয়াৰ যোগ ভূমি স্কয়াৰ ইকুৱেল অতিভুজ স্কয়াৰ মানে এডাল অতিভুজ হ'ব ডেফিনেটলি যেহেতু এডাল ডাঙৰ বাহু মানে ছুটি বাহু দুডালৰ বৰ্গৰ যোগফলটো কি হয় ডাঙৰ বাহুডালৰ সমান হয় কোট যেতিয়া ত্ৰিভুজটো সমকোণী ত্ৰিভুজ হ'ব মানে ৰাইট এংগল ট্ৰায়াঙ্গল যেতিয়া হ'ব ঠিক আছে গতিকে ইয়াতে এতিয়া চাওক আপোনালোকে 3 টুক যদি আপোনালোকে স্কয়াৰ কৰি দিয়ে 3 3 গুণ কিমান হ'ব 9 হ'ব হয়নে তাৰ পিছত 4 টুক যদি আপোনালোকে স্কয়াৰ কৰি দিয়ে এতিয়া 4 টুক স্কয়াৰ কৰিলে কিমান হ'ব 4 4 গুণ 16 পাব ঠিক আছে এতিয়া 9 আৰু 16 যোগ কৰিলে কিমান পাব আপুনি 25 পাব ঠিক আছে তো 25 টো যদি আপুনি এতিয়া ৰুট কৰি দিয়ে ৰুট 25 তো ৰুট 25 মানে কি হ'ব ৰুট 25 মানে হৈছে আপোনাৰ 5 তো এই যিডাল C ৰ পৰা D লৈকে যিডাল ৰেখা এডাল কিমান হ'ব এতিয়া ইয়াতে 5 হ'ব ঠিক আছে পুৰা ক্লিয়াৰ আপোনালোকে বুজি পাইছে তো এই C ৰ পৰা D লৈকে থকা ৰেখাডালৰ মান আমি কিমান পালো 5 সেন্টিমিটাৰ পালো মানে এইখিনি আমি কিমান পালো এইখিনি আমি কিমান পালো এতিয়া 5 পালো গতিকে ৰম্বাসৰ যেহেতু গোটেই কেইডাল বাহু সমান গতিকে এইডালো কিমান হ'ব এতিয়া এইডালো 5 হ'ব এইডাল কিমান হ'ব এৰ পৰা B লৈকে বলে এইডালো এতিয়া 5 হ'ব ঠিক আছে বা এৰ পৰা C লৈকে যদি চাও এইডালো 5 হ'ব আমাক লাগে কি আমাক লাগে ৰম্বাসৰ বাহুৰ দৈৰ্ঘ্য তো ৰম্বাসৰ বাহুৰ দৈৰ্ঘ্য তো আমি পাই গলো ৰম্বাসৰ বাহুৰ দৈৰ্ঘ্য ইয়াতে 5 সেন্টিমিটাৰ আছে মানে অপচনটো ইয়াতে A নম্বৰ অপচন পুৰা ক্লিয়াৰ মই আশা কৰিছো আপোনালোকৰ ধুনিয়াকে সকলোৰে ক্লিয়াৰ হৈছে আৰু বন্ধুসকল এই সেকতে আপোনালোক সকল স্পেশাল এনাউন্সমেন্ট আছে যে জ্ঞানজ্যোতি ইউটিউব চেনেলৰ উদ্যোগত আগন্তক অসম চৰকাৰৰ ডাইৰেক্ট ৰিকুৱাৰমেন্টৰ 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ পৰীক্ষাৰ বাবে গণিতৰ এক বিশেষ পাঠ্যক্ৰম আগবঢ়োৱা হ'ব যেটো পাঠ্যক্ৰম চলিত মাহৰ 15 তাৰিখৰ পৰা অহা জুলাই মাহৰ 20 তাৰিখলৈকে আগবঢ়োৱা হ'ব আৰু প্ৰতিদিনে ইয়াতে 2 ঘণ্টাকৈ ক্লাছ আগবঢ়োৱা হ'ব গতিকে যি সকলে আপোনালোকে মেথছত অকমান দুৰ্বল বুলি ভাবে বা যি সকলে অকমান গণিত শিকিব বিচাৰে আপোনালোকে ইয়াতে অংশগ্ৰহণ কৰিব পাৰে মাত্ৰ আপুনি ইয়াতে 1000 টকা পেমেন্ট কৰিব লাগিব আৰু এটো ওয়ান টাইম পেমেন্ট হয় মানে আপুনি এবাৰ পেমেন্ট কৰিলে হল ফুল পেকেজটো আপুনি ধুনিয়াকে পাই যাব প্ৰতিদিনে 2 ঘণ্টাকে আপুনি মেথছৰ ক্লাছ পাব আৰু একেবাৰে বেসিক খিনিৰ পৰা ইয়াতে কোৰ্সসমূহ আৰম্ভ কৰা হ'ব আৰু প্ৰতিটো চেপ্টাৰৰে বেসিক কনসেপ্ট খিনি ধুনিয়াকে ইয়াতে ডিসকাশন কৰা হ'ব তাৰ পিছত সেই চেপ্টাৰ ৰিলেটেড যদি প্ৰিভিয়াস কোৱেশ্চন আছে সেইবিলাক ধুনিয়াকে ডিসকাস কৰা হ'ব তাৰ লগতে আগন্তক পৰীক্ষাৰ বাবে যিখিনি সম্ভাৱনীয় প্ৰশ্ন
সেইবিলাকো ইয়াতে ধুনীয়াকৈ আলোচনা কৰা হ'ব গতিকে যিসকলে আপোনালোকে মেথছত দুৰ্বল বুলি ভাবে আপোনালোকে ইয়াতে অংশগ্ৰহণ কৰিব পাৰে বন্ধুসকল এবাৰ আগবাঢ়িছোঁ আমি ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলৈ মানে 7 নম্বৰ প্ৰশ্নটো ইয়াতে কি কৈছে যে তিনিটা সংখ্যাৰ অনুপাত 1:2:3 আৰু ইয়াৰ যেটো HCF মানে গৰিষ্ঠ সাধাৰণ উৎপাদক হেতু যদি আমাক 12 বুলি কয় তেতিয়া হলে সংখ্যা তিনিটা কি হ'ব ঠিক আছে মানে ইয়াতে তিনিটা সংখ্যা আছে আৰু সংখ্যা তিনিটা ৰেশিওটো দিয়া আছে 1:2:3 মানে সংখ্যা তিনিটা যদি ধৰি লও এটা x বুলি ঠিক আছে প্ৰথমটো সংখ্যা যদি আমি x বুলি ধৰি লও তেতিয়া হলে ইয়াৰ নেক্সট সংখ্যাটো কি হ'ব 1 2 গুণ গতিকে x 2 গুণ কিমান হ'ব ইয়াতে 2x ঠিক আছে সেকেন্ডটো সংখ্যা আমি কিমান পালো ইয়াতে 2x পালো 3 নম্বৰ সংখ্যাটো আমি কিমান পাম বলে 1 3 গুণ মানে x 3 গুণ কিমান বলে 3x ঠিক আছে মানে আমি সংখ্যা তিনিটা ধৰি লোৱাৰ পিছত আমি কি পালো প্ৰথমটো সংখ্যা x পালো 2 নম্বৰ সংখ্যাটো আমি 2x পালো 3 নম্বৰ সংখ্যাটো আমি 3x পালো এতিয়া চাওক x 2x আৰু 3x তিনিওটাকে যদি হৰণ কৰিব যাও তেনেকুৱাকে হৰণ কৰিব পৰা ইয়াতে আমি সংখ্যা কি দেখা পাইছো x টো দেখা পাইছো মানে আপোনালোকে ইয়াতে সব ধুনিয়াকে বুজি পাব যে x 2x আৰু 3x এটা তিনিওটাকে হৰণ কৰিব লাগিলে x এৰে হৰণ কৰিব পাৰিম নে নোৱাৰিম x এৰে আমি x ক ধুনিয়াকে হৰণ কৰিব পাৰিম x এৰে আমি 2x কো হৰণ কৰিব পাৰিম x এৰে আমি 3x কো হৰণ কৰিব পাৰিম হয় নে নহয় x 1 গুণ x x 2 গুণ কিমান হ'ব 2x x 3 গুণ কিমান হ'ব বলে 3x তো আমি গম পালো যে x টো কি হয় এনেকুৱা এটা সংখ্যা হয় যে x টোৰে তিনিওটাকে আমি হৰণ কৰিব পাৰো ঠিক আছে ন পুৰা ক্লিয়াৰ এতিয়া চাওক x টো যদি ইয়াৰ আমি আলটিমেটলি গৰিষ্ঠ সাধাৰণ উৎপাদকটো পালো মানে ইয়াৰ গখাউটো যেহেতু আমি ইয়াতে x পালো ঠিক আছে এই সংখ্যা কেইটাৰ HCF টো আমি কিমান পালো ইয়াতে এই সংখ্যা তিনিটাৰ HCF টো যেহেতু আমি ইয়াতে x পালো ঠিক আছে তো আমাক কোৱেশ্চনত কি দিয়া আছে যে HCF টো 12 তাৰ মানে আলটিমেটলি x = 12 ঠিক আছে তো ইয়াতে আমি HCF টো কিমান পালো 12 পালো গটিকে আমি গম পালো x মানেও 12 হয় গটিকে প্ৰথমটো কি আছিল x মানে আমি কিমান পালো ইয়াতে 12 ঠিক আছে তো 2x মানে কিমান হ'ব বলে 12 2 গুণ 24 3x মানে কিমান হ'ব বলে 12 3 গুণ 36 মানে সংখ্যা তিনিটা আমি কি গম পালো ইয়াতে 12 24 আৰু 36 পুৰা ক্লিয়াৰ ন এই তিনিটা সংখ্যা হয় আৰু এই সংখ্যা তিনিটাৰ কি হ'ব যেটো HCF এই HCF টো হ'ব আপোনাৰ 12 হ'ব ঠিক আছে গটিকে ইয়াত কোড আছে শুদ্ধ উত্তৰটো A নম্বৰ অপচন ধুনিয়া লাগিছে নে আপোনালোকৰ বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয় আৰু একদম ধুনিয়াকে আপোনালোকে বুজি থাকক এতিয়া চাওক ইয়াৰে পিছৰ প্ৰশ্নটো আৰু এইটো খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্ন বহুত আহি থাকে আমাক কি কৈছে ইয়াতে চাওক আপোনালোকে যে পাঁচজন ছাত্ৰ ছাত্ৰীৰ উচ্চতা ক্ৰমে 140 135 142 138 আৰু 140 সেন্টিমিটাৰ ঠিক আছে হিহতৰ গড় উচ্চতা উলিয়াব দিছে মানে আলটিমেটলি আমাক কৈছে যে ইয়াতে এভাৰেজ উলিয়াব লাগে তো এভাৰেজ উলিয়াব লাগিলে আমি কি কৰিব লাগে যেহেতু ইয়াতে বিভিন্ন ধৰণৰ ডাটা আমাক দিছে গটিকে আমি ওপৰত লিখিব লাগে সামেশন fx মানে সাম অফ ডাটা গটিকেটা ডাটা আমি যোগ কৰিব লাগে আৰু তলত আমি কি কৰিব লাগে n মানে নাম্বাৰ অফ ডাটা ইয়াতে কিমানটা ডাটা আছে আমি হেইটো জানিব লাগে এতিয়া কিমানটা ডাটা আছে হেতু তো আমাক কোৱেশ্চনত দিয়া আছে পাঁচজন ছাত্ৰ ছাত্ৰী গটিকে ইয়াতে n ৰ মানটো আমি ধুনিয়াকে গম পালো যে n কিমান হয় ইয়াতে 5 হয় ঠিক আছে এতিয়া আপোনালোকে ধুনিয়াকে ওপৰৰ কামখিনি কৰা ওপৰত কি আছে আপোনালোকে ধুনিয়াকে 140 প্লাস 135 প্লাস 142 প্লাস 138 প্লাস 140 ঠিক আছে তো এইকেইটা আপোনালোকে ধুনিয়াকে এতিয়া যোগ কৰি দিয়ক আৰু এইকেইটা যোগ কৰিলে আপোনালোকে মানে যেটো যোগফল পাব যোগফলটো কিমান পাব কৰকছো আপোনালোকে যোগটো ধুনিয়াকে 140 135 142 138 আৰু 140 ন তো আপোনালোকে ইয়াতে পাব কিমান 695 ঠিক আছে কিমান পাব আপোনালোকে ইয়াতে যোগফলটো পাব আপোনালোকে 695 আৰু 695 যদি আপুনি এতিয়া 5 এৰে হৰণ কৰি দিয়ে তেতিয়া আপোনালোকে ইয়াৰ উত্তৰটো পাই গল 5 এৰে ধুনিয়াকে কাটি দিয়ক আপোনালোকে এতিয়া 5 1 গুণ 5 1 বাকি ৰল 19 হল 5 3 গুণ 15 4 বাকি ৰল 45 হল 5 9 গুণ 45 তো ধুনিয়াকে আমি গম পালো যে ইয়াৰে যেটো এভাৰেজটো কিমান হয় 139 সেন্টিমিটাৰ হয় ঠিক আছে কোড আছে সি নম্বৰ অপচন তো এইটো কি হ'ব ইয়াৰে শুদ্ধ উত্তৰ হ'ব ক্লিয়াৰ আপোনালোকৰ এই প্ৰশ্নটো তো এতিয়া আমি আগবাঢ়িছো ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলে আৰু ইয়াতে প্ৰশ্নটো কি দিছে যে আয়তাকাৰ বাগিচা এখনৰ দৈৰ্ঘ্য 20% আৰু প্ৰস্থ 16.66% বৃদ্ধি হলে ক্ষেত্ৰফল কিমান শতাংশ বৃদ্ধি হ'ব বহুত ইম্পৰ্টেন্ট প্ৰশ্ন আৰু এই প্ৰশ্নটো আপোনালোকে এতিয়া চুটকিমে কৰিব পাৰিব মানে কেইটামান জাস্ট সেকেন্ডতে উত্তৰটো কৰিব পাৰিব আপোনালোকে জাস্ট কনসেপ্টটো অকমান বুজি লওক যে ইয়াতে এখন আয়তাকাৰ কি আছে বাগিচা আছে
এইখান হয় আয়তাকাৰ বাগিচা ঠিক আছে এতিয়া সক 20% মানে কি হয় 20%ক যদি আমি ফ্ৰেকশনত আনো তেতিয়াহলে কি আছিল 20% মানে আছিল আমাৰ 5/1 আৰু 16.66% মানে আমাৰ কি আছিল 6/1 ইয়ালৈকে ক্লিয়াৰ এতিয়া সক তাৰ মানে সক প্ৰথম অৱস্থাত এই যেটো আয়ত এই আয়তটোৰ যেটো দৈৰ্ঘ্য এই দৈৰ্ঘ্যটো যদি 5 আছিল এতিয়া 5 ৰ পৰা বাঢ়ি কিনে কি হলি 5ত কিমান বাঢ়িছে 1 বাঢ়িছে মানে 20% দৈৰ্ঘ্যটো বাঢ়িছে দৈৰ্ঘ্যটো কিমান বাঢ়িছে 20% ইয়ালৈকে বাঢ়িছে আগতে 5 আছিল 5তকে 1 বাঢ়ি কিনে এতিয়া কিমান হল 6 হল ঠিক আছে প্ৰস্থটো আগতে কিমান আছিল ইয়াতে 6 আছিল হয়নে এটো প্ৰস্থৰ অনুপাত হয় গতিকে প্ৰস্থটো আগতে 6 আছিল গতিকে এতিয়া বাৰু প্ৰস্থটো আগতকে অকমান বাঢ়ি গল প্ৰস্থটো বাঢ়ি কিনে 6তকে কিমান বাঢ়িল 1 বাঢ়িল মানে নতুন প্ৰস্থটো এতিয়া 7 হৈ গল গতিকে এতিয়া আমি ধুনিয়াকে আয়তটো গম পালো এনেকুৱা আয়ত আগৰ প্ৰস্থ কিমান আছিল 6 আছিল এতিয়াৰ প্ৰস্থ কিমান 7 ঠিক আছে তো আগৰ যেটো আয়ত আগৰ আয়তটোৰ ইয়াতে কালি কিমান আছিল যদি আমি ইয়াতে 5 6 গুণ কৰো আয়তৰ কালি কেনেকৈ উলিয়াই দীঘ আৰু প্ৰস্থ পূৰণ কৰিব লাগে তো 5 6 গুণ পূৰণ কৰিলে আমি কিমান পাম বলে 5 6 গুণ পূৰণ কৰিলে আমি 30 পাম মানে আগৰ আয়তটোৰ কালি আমি ধুনিয়াকে ইয়াতে 30 পালো মানে 30 বৰ্গ সেন্টিমিটাৰ ঠিক আছে আমি সেন্টিমিটাৰ হিচাপে ললে বা মিটাৰ হিচাপে ললে 30 বৰ্গ মিটাৰ হ'ব আৰু এতিয়াৰ তোৰ কালি কিমান হ'ব 7 6 গুণ 42 বৰ্গ সেন্টিমিটাৰ আগতে কিমান আছিল 30 আছিল এতিয়া কিমান হল 42 হল তো আগতকে এতিয়া কিমান বাঢ়িল আগতকে যদি আমি এতিয়া কিমান বাঢ়িল 34তকে 42 হ'ব লাগিলে 12 বাঢ়িল হয়নে নহয় এই 12 টো এতিয়া কাৰ ৰেসপেক্টত বাঢ়িছে 30ৰ ৰেসপেক্টত বাঢ়িছে মানে 30তকে 12 বাঢ়িল ঠিক আছে তো এটা কাম কৰক এখিনি আপোনালোকে এতিয়া অকমান সৰু কৰি লওক ভগ্নাংশটো 6 ৰে কাটি দিয়কছো ধুনিয়াকে 6 2 গুণ 12 6 5 গুণ 30 ঠিক আছে তো আমি ভগ্নাংশটো এতিয়া কি পালো 5/2 পালো তো 5/2 এই 5/2 টুক যদি এতিয়া আমি মানে কি হলৈকে লৈ যাম পার্সেন্টেজলৈকে লৈ যাম তেতিয়াহলে আমি সকলোৱে জানো 5/2 মানে কি আছিল 40% আছিল 5/1 মানে 20% 5/2 মানে 40% 5/3 মানে 60% ন তো ইয়াতে শুদ্ধ উত্তৰ আমি কোনটো পালো 40% পালো মানে সি নম্বৰ অপচনটো মানে যেতিয়া এখন বাগিচাৰ দিকটো 20% বৃদ্ধি হ'ব আৰু প্ৰস্থটো 16.66% বৃদ্ধি হ'ব তেতিয়া ক্ষেত্ৰফল কিমান বাঢ়িব 40% বাঢ়িব একদম ক্লিয়াৰ মই আশা কৰিছো ধুনিয়াকে ক্লিয়াৰ হৈছে আৰু এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ বহুত গুৰুত্বপূৰ্ণ হয় আপোনালোকে মাত্ৰ প্ৰতিদিনে জ্ঞান জ্যোতিৰ ভিডিঅসমূহ চাই থাকিব আপোনালোকলৈ বহুতে বেছি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ লৈ অহা হৈ আছে ধুনিয়াকে পঢ়ক ধুনিয়াকে শিকক আৰু পৰীক্ষাত যি কোনো গণিতৰ উত্তৰ যাতে আপোনালোকে কৰিব পাৰে তাৰ বাবে আপোনালোকে চেষ্টা কৰক ঠিক আছে তো এইবাৰ আগবাঢ়িছো আমি ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলে আৰু এইটো বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় আৰু এই প্ৰশ্নটো চাওকছো আপোনালোকে কি দিছে ইয়াতে A B আৰু C ৰ মাজত কোনো এক মূলধন এনেকুৱাকে ভগাই দিয়া হৈছে যাতে তেওঁলোকৰ অনুপাত কিমান হৈছে 3:5:4 এটো কি তেওঁলোকৰ পোৱা অনুপাত মানে ইমান অনুপাতত তেওঁলোকে পইচাটো পাইছে এতিয়া আমাক কৈছে যে যদি B ৰ ভাগত 1000 টকা পৰে তেতিয়াহলে মুঠ ধন কিমান আছিল ঠিক আছে তো একদম কম সময়ত কৰিব পাৰিব আপোনালোকে এইটো জাস্ট কেইটামান সেকেন্ডত কৰিব পাৰিব আমাক কাৰ পইচাটো দিয়া আছে ইয়াতে বলে আমাক দিয়া আছে ইয়াতে B ৰ পইচা ঠিক আছে B কিমান টকা পাইছে 1000 টকা পাইছে B কিমান পাইছে বলে B 1000 টকা পাইছে ঠিক আছে গটিকে B ৰ ৰেশিও কোনটো হ'ব B মাজত আছে গটিকে B ৰ ৰেশিও মাজৰটো হ'ব মানে 1000 টো ৰেশিও হিচাপে চালি কিমান ৰেশিও পইচা পাইছে 5 ৰেশিও পইচা পাইছে মানে ইয়াতে 5 ৰেশিওৰ যেটো ভ্যালু 5 ৰেশিও মানে কিমান হয় 5 ৰেশিও মানে 1000 হয় গটিকে 1 ৰেশিওৰ ভ্যালু কিমান হ'ব 5 মানে যদি 1000 1 মানে তেতিয়া হলে 200 হ'ব 1 মানে 200 হ'ব নে ডেফিনেটলি হ'ব কাৰণ 5 ৰেশিও মানে যদি 1000 টকা হয় 1 ৰেশিও মানে তেতিয়া হলে 200 হ'ব লাগিব এতিয়া চাওক ইয়াতে টোটাল তেওঁলোকৰ ৰেশিও কেইটা যোগ কৰিলে আমি কিমান পাম এর 3 রেশিও বির 5 রেশিও সির 4 রেশিও গটিকে গোটেই কেইটা রেশিও যোগ কৰিলে আমি ধুনিয়াকে ইয়াতে 12 রেশিও পাম মানে গোটেই কেইটাৰ পইচাখিনি যোগ কৰিলে এতিয়া কিমান পাম ৰেশিও কেইটা যোগ কৰাতে আমি 12 ৰেশিও পালো পইচা কেইটা যোগ কৰিলে আমি কিমান পাম 1 ৰেশিও মানে কিমান 200 টকা 12 ৰেশিও মানে কিমান হ'ব এতিয়া বলে 2400 টকা তো একদম সিম্পল হয় হয়নে দেখাতে অকমান টানজেন লাগে কিন্তু কৰি চালে একদম ইজি হয় ধুনিয়াকে আপোনালোকে কৰিব পাৰিব এতিয়া চাওক ইয়াৰে পিছৰ প্ৰশ্নটো আৰু এইটো বহুত বেছি গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াতে ধুনিয়াকে আপোনালোকে প্ৰশ্নটো চাওক যে কি কৈছে আমাক যে 109 সংখ্যাটোক এনে দুটা সংখ্যাৰে হৰণ কৰিলে দুয়োবাৰতে ভাগশেষ 4 হয় সংখ্যা দুটা কি কি ঠিক আছে এই যেটো 109 আছে এই 109 সংখ্যাটোক এনেকুৱা দুটা সংখ্যাৰে আমাক হৰণ কৰিব দিছে যাতে দুয়োবাৰতে আমি কি পাও ভাগশেষটো 4 পাও
মানে ঠিকে আছে প্ৰশ্নটো বুজি পাইছে মানে 5ৰে হৰণ কৰিলেও আমি 4 বাকি পাব লাগিব 7ৰে কৰিলেও 4 বাকি পাব লাগিব 2ৰে কৰিলেও 4 বাকি পাব লাগিব কেনেকৈ পাব বাৰু এটোটো পসিবল নহয় ন গতিকে 2 অপচনত আছে তো এটো ডাইৰেক্টলি ক্যান্সেল 3ৰে হৰণ কৰিলেও আমি কেতিয়াও 4 বাকি নাপাও মানে ম্যাক্সিমাম 3ৰে হৰণ কৰিলে আমি 2 বাকি পাম কিন্তু কেতিয়াও 4 বাকি আমি নাপাও গতিকে এটো অপচন আমি ডাইৰেক্ট অপচন চাই ক্যান্সেল কৰিব পাৰো এতিয়া আমি ইয়াতে ডাইৰেক্টলি দুটা অপচনে আছে 5 আৰু 7 শুদ্ধ হ'ব নে 11 আৰু 13 শুদ্ধ হ'ব মানে 11 আৰু 13ৰে হৰণ কৰিলে দুইবাৰে আমি বাকি 4 4 কে পাম নে 5 আৰু 7ৰে হৰণ কৰিলে আমি দুইবাৰতে বাকিটো 4 4 পাম এতিয়া চাওক যেহেতু 109 ৰ পৰা বাকি 4 হ'ব লাগিব গতিকে বিভাজ্য হোৱা সংখ্যাটো কি হ'ব লাগিব সেই 4 টো আপোনালোকে আগতে মাইনাস কৰি লওকছো 109 ৰ পৰা 4 বিয়োগ হ'লে কিমান 105 মানে 5ৰে আৰু 7ৰে আমি 105ক বিভাজ্য কৰিব লাগিব যদি যায় তেতিয়া হলে বাৰু এটো শুদ্ধ উত্তৰ হ'ব তাৰ পিছত 11 আৰু 13ৰে কি কৰিব লাগিব ইয়াতে 105ক আমি বিভাজ্য কৰিব লাগিব যদি যায় তেতিয়া হলে 11 আৰু 13 টো শুদ্ধ হ'ব এতিয়া আপোনালোকে চাওক যে 11ৰে তো কেতিয়াও 105ক বিভাজ্য নহয় হয় না 11 9 গুণ 99 11 10 গুণ 110 গতিকে ডাইৰেক্টলি আমি ক'ব পাৰো যে এটো ক্যান্সেল ঠিক আছে মানে ইয়াতে এ নম্বৰ অপচনটো শুদ্ধ হ'ব মানে 5ৰে যদি আপোনালোকে 109 হৰণ কৰে তেতিয়া হলে ইয়াতে 4 আপোনালোকে বাকি পাব মানে 105ক ধুনিয়াকে আপোনালোকে 5ৰে হৰণ কৰিব পাৰিব আৰু 105ক ধুনিয়াকে আপোনালোকে 7ৰে হৰণ কৰিব পাৰিব ঠিক আছে গতিকে 109ক যেতিয়া হৰণ কৰিব তেতিয়া আপোনালোকে কি 5ৰে হৰণ কৰিলেও 4 বাকি পাই যাব আৰু 7ৰে হৰণ কৰিলেও 4 বাকি পাই যাব একদম ক্লিয়াৰ হৈছে না আপোনালোকৰ কনসেপ্টখিনি বন্ধুসকল এইবাৰ আগবাঢ়িছো আমি ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলৈ আৰু এইটো খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত বহু কেবাৰ অহা দেখা গৈছে মানে 999.336 আৰু 5.007 ৰ পাৰ্থক্য আমাক সুধিছে আলটিমেটলি আমাক ইয়াতে 999.336 ৰ পৰা 5.007 টো বিয়োগ কৰিব দিছে বিয়োগফল আমি কিমান পাম হেইটোৱে কৈছে হয়নে ডিফাৰেন্স মানে সদায় বিয়োগফলটো হয় গতিকে ধুনিয়াকে আপোনালোকে এটো বিয়োগ কৰক মানে দশমিক থকা বিলাক আপোনালোকে তো বিয়োগ কৰিব জানে হয়নে 999 কিমান আছিল 336 আছিল ইয়াৰে পৰা আপোনালোকে কি বিয়োগ কৰিব লাগিব 5.007 ঠিক আছে তো আমি কি কৰিব লাগে দশমিক থকা সংখ্যা বিলাকত সদায় দশমিকটো মানে দশমিকৰ তলতে বহুৱাব লাগে বেলেগত আমি দশমিক বহুৱাব নোৱাৰো ইয়ালৈকে তো জানে আপোনালোকে ধুনিয়াকে এতিয়া আপোনালোকে চাওক ইয়াতে 6 ৰ পৰা 7 যাব নে না যায় 16 ৰ পৰা 7 ডেফিনেটলি যাব কিমান হ'ব ইয়াতে 9 হ'ব থাকিল কি ইয়াতে 2 থাকিল 2 শূন্য গলে বলে 2 এ থাকিব 3 টো শূন্য গলে কিমান 3 এ থাকিব দশমিকটো তো দশমিকে থাকিব তাৰ পিছত ইয়াতে 9 ৰ 5 গলে কিমান থাকিব বলে 4 থাকিব তাৰ পিছত ইয়াতে কিমান পালে আপোনালোকে এটো 9 আৰু 9 পালে মানে 994.329 ঠিক আছে এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ কোড আছে ইয়াতে 994.329 ইয়াতে সি নম্বৰ অপচনটো আছে হয়নে এইটোৱে কি হ'ব ইয়াৰে শুদ্ধ উত্তৰ এতিয়া চাওক ইয়াৰে পিছৰ প্ৰশ্নটো আৰু এইটো খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন এই প্ৰশ্নটোত কি কৈছে আমাক 72 কিলোমিটাৰ প্ৰতি ঘণ্টাক যদি আমি মিটাৰ সেকেন্ডলৈকে কনভাৰ্ট কৰো তেতিয়া হলে কিমান হ'ব মানে কনভাৰ্ট কৰিব দিছে 72 কিলোমিটাৰ পাৰ আৱাৰ টু মিটাৰ সেকেন্ড ঠিক আছে গটিকে ইয়াতে 72 কিলোমিটাৰ প্ৰতি ঘণ্টাক যদি আমি মিটাৰ সেকেন্ডলৈকে কনভাৰ্ট কৰিব লাগে তেতিয়া হলে আমি ইয়াৰ লগত একদম ধুনিয়াকে 18 ভাগৰ 5 পূৰণ কৰি দিলে হৈ গল মানে ধুনিয়াকে আপোনালোকে মনত ৰাখিব যেতিয়া কিলোমিটাৰ ঘণ্টাত দিয়া থাকিব আৰু এইটো আমি মিটাৰ সেকেন্ডলৈকে লৈ যাম তেতিয়া আমি কি কৰিব লাগিব এইটো ক্ষেত্ৰত আমি 18 ভাগৰ 5 পূৰণ কৰিব লাগিব ঠিক আছে আৰু যদি আমাক কেতিয়াবা কোৱেশ্চনত কি দিয়া থাকে মিটাৰ সেকেন্ড দিয়া থাকে আৰু আমি কনভাৰ্ট কৰিব লাগে কলৈকে কিলোমিটাৰ প্ৰতি ঘণ্টা লৈকে তেতিয়া হলে আমি কি কৰিব লাগিব ইয়াতে 5 ভাগৰ 18 পূৰণ কৰিব লাগিব ঠিক আছে তো দুয়োটাই ইম্পৰ্টেন্ট হয় ধুনিয়াকে আপোনালোকে মনত ৰাখিব এতিয়া চাওক 18 4 গুণ কিমান বলে 72 গটিকে 5 4 গুণ কিমান পালে আপোনালোকে 20 পালে আগতে 72 টো কি আছিল কিলোমিটাৰ প্ৰতি ঘণ্টা আছিল সেকেন্ড ইয়াৰ মানে যেটো একক এবাৰ কি আহিল এটো মিটাৰ সেকেন্ডলৈকে আহি গল এককটো ঠিক আছে তো কিলোমিটাৰ প্ৰতি ঘণ্টাৰ পৰা মিটাৰ সেকেন্ডলৈকে আহি গল এতিয়া চাওক ইয়াৰে কনসেপ্টটো কেনেকুৱা জানেনে যে এখন গাড়ী 1 ঘণ্টাত যদি 72 কিলোমিটাৰ যায় তেতিয়া হলে সেই একেইখন গাড়ীয়ে 1 সেকেন্ডত কিমান যাব 20 মিটাৰ যাব ঠিক আছে ন ধুনিয়াকে আশা কৰিছো সকলোৱে ক্লিয়াৰ কৰিব পাৰিছে এবাৰ চাওক ইয়াৰে শেষৰ প্ৰশ্নটো মানে আজিৰ ক্লাছৰ এটো শেষৰটো প্ৰশ্ন ইয়াতে কি কৈছে যে 101 হোল স্কয়াৰৰ মান কিমান হ'ব ঠিক আছে এতিয়া চাওক 101 হোল স্কয়াৰ মানে কিমান 101 * 101 এটো পূৰণ কৰিলে আপোনালোকে পাই যাব এতিয়া চাওক এনেকুৱাকে পূৰণ কৰিলে আপোনালোকৰ হয়তো কাৰোবাৰ দেৰিও লাগিব পাৰে এতিয়া চাওক 101 হোল স্কয়াৰটো যদি আপোনালোকে এটা ফৰ্মত লিখিলে ধুনিয়াকে যে 100 + 1 হোল স্কয়াৰ কিবা প্ৰবলেম হ'ব আপোনালোকৰ
একো প্ৰবলেম নহয় ন এনেকুৱাকৈ কৰিলেও এতিয়া চাওক ইয়াতে এইটো 100টোক যদি আপোনালোকে এ বুলি ধৰে মানে 100টোক আপুনি কি বুলি ধৰিলে এ বুলি ধৰিলে 1টোক আপুনি বি বুলি ধৰিলে এতিয়া এইটো কি হ'ল a প্লাছ বি হোল স্কুৱেৰ হৈ গ'ল a প্লাছ বি হোল স্কুৱেৰ মানে কি আছিলে a স্কুৱেৰ প্লাছ 2ab প্লাছ b স্কুৱেৰ গতিকে ইয়াতে a স্কুৱেৰ মানে কিমান হ'ব 100 গুণ কিমান হ'ব বোলে 100 গুণ আপোনাৰ হৈ গ'ল ইয়াতে 10000 ঠিকে আছে 100 গুণ কিমান 10000 হ'ব ইয়ালৈকেতো জানে আপোনালোকে 2ab মানে কি 2 তো 2 থাকিব এৰ মান কিমান আছে বোলে 100 আছে গতিকে 2 পূৰণ 100 ঠিকে আছে বিৰ মান কিমান আছে বোলে 1 আছে গতিকে ইয়াতে 1 পূৰণ দিয়ক তাৰ পিছত প্লাছ b স্কুৱেৰ মানে x স্কুৱেৰ ঠিকে আছে ইয়ালৈকে তো ধুনিয়াকৈ ক্লিয়াৰ হৈছে আপোনালোকৰ এতিয়া ইয়াতে চাওক আপোনালোকে কিমান পালে 10000 পালে 201 গুণ কিমান 200 গুণ কিমান হ'ব ইয়াতে বোলে 200 গুণ পূৰণ কৰিলে 200 হ'ব 201 গুণ কিমান হ'ব বোলে 200 হ'ব ইয়াতে ঠিকে আছে যোগ কিমান হয় 1 হয় 1 গুণ 1 হ'ব গতিকে এতিয়া চাওক আপোনালোকে ধুনিয়াকৈ ইয়াতে কিমান পালে আপোনালোকে 10201 গতিকে ডাইৰেক্টলি 10201 আপোনালোকে ইয়াতে এনসাৰ লিখিব পাৰে আৰু এইটোৱে কি হ'ব ইয়াৰে শুদ্ধ উত্তৰ মানে কোট আছে এই অপচনটো এ নম্বৰ অপচনত আছে গতিকে এ নম্বৰ অপচনটো কি হ'ব ইয়াৰে শুদ্ধ উত্তৰ গতিকে মই আশা কৰিছো আপোনালোকে ধুনিয়াকৈ বুজি পাইছে আপোনালোকে এতিয়া এইটো ডাইৰেক্টলি কৰিব পাৰে যদি কাৰোবাই বিচাৰে 101 ডাইৰেক্টলি পূৰণ কৰিম তেতিয়াও আপোনালোকে সেইটোৱে পাই যাব কিন্তু এইটো হয় ইয়াৰে জেনেৰেল মেথড আৰু এই মেথডটোৰ দ্বাৰা কৰিলে আপোনালোকে ধুনিয়াকৈ কৰিব পাৰে আৰু সহজ হয় বাৰু বহুত টান নহয় 100 গুণ আমি ধুনিয়াকৈ জানো হয় নে নহয় গতিকে মই আশা ৰাখিছো আপোনালোকে ধুনিয়াকৈ আজিৰ প্ৰশ্নকেইটা চাই ভাল পাইছে বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয় আৰু এই প্ৰশ্নকেইটা থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেড বিশেষকৈ দুয়োটা গ্ৰেডৰ বাবে বহুত ইম্পৰ্টেন্ট হয় গতিকে ধুনিয়াকৈ আপোনালোকে প্ৰশ্নসমূহ প্ৰেক্টিছ কৰি থাকিব প্ৰতিদিনে আৰু জ্ঞানজ্যোতিৰ পৰাতো আপোনালোকলে প্ৰতিদিনে বহুত বেছি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ আগবঢ়াই থকা হৈ আছে গতিকে সকলোৱে জ্ঞানজ্যোতিৰ ভিডিঅ'সমূহ মিছ নকৰিব ঠিক আছে প্ৰতিদিনে ভিডিঅ'সমূহ চাব আপোনালোকৰ যদি ভিডিঅ'সমূহ চাই ভাল লাগে তেতিয়াহ'লে আপোনালোকৰ ফ্ৰেণ্ডৰ মাজলৈ শ্বেয়াৰ কৰিব আৰু মই আপোনালোকক সদায় বেষ্টতকৈ বেষ্ট ভিডিঅ' দি থাকিবলৈ চেষ্টা কৰিম গতিকে ধুনিয়াকৈ সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু সদৌ শেষত আপোনালোকক জনাই ল'ব বিচাৰিছোঁ যে যদি আপোনালোকৰ ফালৰে পৰা কোনোবাই গণিতত একেবাৰে দুৰ্বল বুলি ভাবে বা গণিত যদি আপোনালোকে বিশেষকৈ ব্যক্তিগতভাৱে শিকিব বিচাৰে তেতিয়াহ'লে জ্ঞানজ্যোতি কোচিং গ্ৰুপৰ লগত আপোনালোকে জড়িত হ'ব পাৰে তাত একেবাৰে বেছিক লেভেলৰ পৰা গণিতসমূহ শিকোৱা হয় সিলেবাছ ওয়াইজ তাত ক্লাছসমূহ কৰা হয় আৰু মানে যিটো টপিক বা যিটো আমি চেপ্টাৰ তাত আলোচনা কৰিম সেই চেপ্টাৰটোৰ প্ৰথমতে কনসেপ্টসমূহ ধুনিয়াকৈ পঢ়া হয় তাৰ পিছত সেই চেপ্টাৰটো ৰিলেটেড প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰসমূহ ধুনিয়াকৈ ডিসকাস কৰা হয় লগতে তাৰ পিছত যেটো আগন্তুক পৰীক্ষা আমাৰ আহি আছে সেই পৰীক্ষাৰ বাবে এক্সপেক্টেশন কুৱেশ্যন আলোচনা কৰা হয় গতিকে বহুত বেছি ধুনিয়া কোৰ্স হয় আহি যেটো জ্ঞানজ্যোতি কোচিং গ্ৰুপৰ পৰা হৈ আছে গতিকে যদি আপোনালোকে ভাবে বা বিচাৰে তেতিয়াহ'লে আপোনালোকে এটা যোগাযোগ কৰিব পাৰে ডেসক্ৰিপচনত তাৰ নাম্বাৰটো দিয়া আছে ঠিক আছে গতিকে বন্ধুসকল আজিলৈ আপোনালোকক সকলোকে এৰিছো পুনৰ অন্য এটা জ্ঞানজ্যোতিৰ একদম নতুন আৰু মজাদাৰ ভিডিঅ'ত আপোনালোক সকলোকে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ জনাইছো বাই বাই জয় আই